আকৌ বিতৰ্কত আহি পৰিছে জুবিন গাৰ্গ হয় জুবিন গাৰ্গ আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বিতৰ্কই যেন কোনো কাৰণতে লগ নেৰে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ অধিকাংশ সময়তে জুবিনৰ অভব্য আচৰণৰ বাবে সূত্ৰপাত ঘটি আহিছে বিতৰ্কৰ দীৰ্ঘদিনে চলি থকা সময়তে এইবাৰ পুনৰ ৰঙালী বিহুৰ সময়ৰ প্ৰায় জুবিনৰ অভব্য আচৰণ যেন লাভ কৰিছে চূড়ান্ত সীমা বহুকেইখন ৰঙালী বিহু অনুষ্ঠানত বেপেৰুৱা আচৰণৰ অভিযোগ জুবিনৰ বিৰুদ্ধে আৰু নৱপ্ৰজন্মৰ হাতৰূপ জুবিনে সোমবাৰে নিশা মাজুলীৰ এক অনুষ্ঠানত পাৰ কৰিছিল চূড়ান্ত সীমা এই অভিযোগ যি মাজুলীবাসী অতি হেঁপাহেৰে শিল্পীগৰাকীক আমন্ত্ৰণ জনাই সন্মান যাচিছিল সেই মাজুলীতে সত্ৰাধিকাৰৰ বিৰুদ্ধে চূড়ান্ত অপমানজনক মন্তব্য কৰিছিল জুবিনে প্ৰকৃততে কি ঘটিছিল আপোনালোকক দেখুৱাইছো আমি এই গোটেই ঘটনা প্ৰবাহ কি হৈছিল চাওক ভিজুৱেলছ আকৌ এবাৰ এই যে প্ৰভু ঈশ্বৰ বুলি কয় যে মই সেই শব্দটো বেয়া পাওঁ ই কেনট বি সেইটো বুদ্ধিজিমত কয় যে বুদ্ধই কৈছে যে ইউ আৰ গড আই এম নট যেটা বুদ্ধই কয় আমার মনে হয় কিয় কয় যে প্ৰভু ঈশ্বৰ মই ঘেণ্টা নেই হ্যাঁ সো এইবিলাক বস্তু নাইকিয়া কৰিব লাগে গতিকে সেয়া আছিল জুবিন গাৰ্গৰ মতামত আৰু কোনো মানুহ এক প্ৰকাৰৰ ভগৱান হ'ব নোৱাৰে বুলি আওপকীয়াকৈ প্ৰকাশ কৰে জুবিন গাৰ্গৰ এনে আচৰণত সমাজৰ বিভিন্ন স্তৰৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু গৰিহণা মাজুলীৰ ঘটনাৰ পাছত এতিয়া ৰাজ্যৰ সৰ্বাধিক চৰ্চিত বিষয়ৰূপে চিহ্নিত হৈছে জুবিনৰ অভব্য আচৰণৰ প্ৰসংগ আৰু আপোনালোকক জনাও দীৰ্ঘদিনে চলি অহা সময়ত এইবোৰ ৰঙালী বিহুৰ সময়ৰ পৰাই জুবিনৰ অভব্য আচৰণে যেন লাভ কৰিছে চূড়ান্ত সীমা বহুকেইখন ৰঙালী বিহুৰ অনুষ্ঠানত জুবিনে এনে মন্তব্য প্ৰকাশ কৰিছে আৰু আপোনালোকক জনাও নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব হিচাপে পৰিচিত জুবিন সোমবাৰে নিশা মাজুলীৰ এক অনুষ্ঠানত পাৰ কৰিলে চূড়ান্ত সীমা আমি আপোনালোকক ভিজুৱেলছ দেখুৱাইছিলোঁ অতি হেঁপাহেৰে মাজুলীবাসীয়ে সন্মান জনাইছিল জুবিনক এই যে প্ৰভু ঈশ্বৰ বুলি কয় যে মই সেই শব্দটো বেয়া পাওঁ ই কেনট বি সেইটো বুদ্ধিজিমত কয় যে বুদ্ধই কৈছে যে ইউ আৰ গড আই এম নট যেটা বুদ্ধই কয় আমার মনে হয় কিয় কয় যে প্ৰভু ঈশ্বৰ মই ঘেণ্টা নেই হ্যাঁ সো এইবিলাক বস্তু নাইকিয়া কৰিব লাগে গতিকে সত্ৰনগৰী মাজুলীত জুবিনৰ এই মন্তব্যই স্বাভাৱিকতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ভৱিষ্যতে এই ঘটনা প্ৰবাহে কি ৰূপ লয় সেয়া যথেষ্ট লক্ষণীয় হ'ব